ONGC-ত পুনৰ 716টা খালী পোষ্ট ওলাইছে এপ্ৰেণ্টিছবোৰ। গতিকে এতিয়া এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কি পোষ্ট ওলালে, তাৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব, পোষ্টটো কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে, সেইটোকে চাম আজি কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব। যদি আপুনি ভিডিঅ'টো ভালকৈ চাব, যদি আপুনি ভালকৈ কমেণ্ট কৰে, জানিব বিচাৰে কেনেকৈ এপ্লাই কৰে, মই এপ্লাই কৰাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম। এতিয়া কি পোষ্ট ওলাইছে সেইবিলাককে আমি ভালকৈ আলোচনা কৰিম আজি। গতিকে আহক ভিডিঅ'টো আমি আলোচনা কৰিম। বন্ধুসকল, এতিয়া অৰ্গেনাইজেশ্যনৰ নাম হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড আৰু এডভাৰটাইজমেণ্টৰ নাম্বাৰ হৈছে ONGC/APR/1/2020/ আৰু ডেট অফ নটিফিকেশ্যন হৈছে 29/7/2020 আৰু আপোনালোকে এপ্লাই কৰিব লাগিব 17 তাৰিখ, আগষ্টৰ 17 তাৰিখৰ আগত। বন্ধুসকল, এতিয়া আমি চাম আমাৰ যিটো ৱেষ্টাৰ্ণ জ'ন হয়, ৱেষ্টাৰ্ণ জ'নৰ বিষয়ে চাম আমি। সেইটো জ'নৰ আমাৰ বিষয়ে চাই অহা নাই, আপোনালোকে চালেও চাব পাৰে, বহুত আছে ৱেষ্টাৰ্ণ জ'নৰ বিষয়ে চাম। ৱেষ্টাৰ্ণ জ'নত কেইটা পোষ্ট আছে, ৱেষ্টাৰ্ণ 3টা আমাৰ জ'ন আছে, ৱৰ্ক জ'ন। তিনিটা আছে, যোৰহাট, শিলচৰ আৰু নাজিৰা। শিৱসাগৰ নাজিৰাত আছে। এতিয়া যোৰহাটত ওলাইছে কি পোষ্ট, মানে নাজিৰাত, শিলচৰ কি আছে আমি চাম এতিয়া। প্ৰথমতে যোৰহাটৰখিনি চাওঁ। একাউণ্টেণ্ট আছে, একাউণ্টেণ্টৰ কাৰণে 5টা পোষ্ট আছে। এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ HR, তাৰ কাৰণে 10টা আছে। ইলেক্ট্ৰিচিয়ানৰ কাৰণে 27টা আছে। ফিটাৰৰ কাৰণে আছে 53টা। ইনষ্ট্ৰুমেণ্ট মেকানিক 12টা। লেবৰেটৰী এছিষ্টেণ্ট কেমিকেল প্লাণ্টৰ কাৰণে আছে 6টা আছে। মেকানিক মটৰ ভেহিকল 18টা আছে। মেকানিক ডিজেলত আছে 10টা। ছাৰ্ভেয়াৰ 5টা। ৱেল্ডাৰ 10টা। টোটেল আপোনাৰ যোৰহাট ব্ৰাঞ্চত আছে 156টা। আৰু শিলচৰ ব্ৰাঞ্চত চাই লওঁ এতিয়া। একাউণ্টেণ্ট আছে শিলচৰ ব্ৰাঞ্চত 3টা। এছিষ্টেণ্ট HR আছে 3টা। ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট আছে 10টা। কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, যাক চমুকৈ কোপা বুলি কোৱা হয়, তাৰ কাৰণে 1টা পোষ্ট আছে। ড্ৰাগছমেন চিভিলৰ কাৰণে 1টা পোষ্ট আছে। ইলেক্ট্ৰিচিয়ান 6টা পোষ্ট। ফিটাৰৰ কাৰণে আছে 8টা পোষ্ট। ইনষ্ট্ৰুমেণ্ট মেকানিক 1টা পোষ্ট। মেচিনিষ্টৰ কাৰণে 2টা আছে। মেকানিক ডিজেলৰ কাৰণে 8টা আছে। ৱেল্ডাৰৰ কাৰণে 6টা আছে। টোটেল 49টা আছে। এতিয়া শেষত আছে নাজিৰা, শিৱসাগৰ যোনটো নাজিৰা চেণ্টাৰ হয়, সেইটোত আছে একাউণ্টেণ্টৰ কাৰণে তাত আছে 14টা। এছিষ্টেণ্ট HR, এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চত 90টা আছে। কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট কোপা 20টা আছে। ড্ৰাগছমেন চিভিল 2টা আছে। ইলেক্ট্ৰিচিয়ানৰ কাৰণে 50টা আছে। ইলেক্ট্ৰনিক্স মেকানিক্সৰ কাৰণে 10টা আছে। ফিটাৰৰ কাৰণে 60টা। ইনষ্ট্ৰুমেণ্ট মেকানিক 10টা। ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি চিষ্টেম মেইনটেনেন্স IT, তাৰ কাৰণে 20টা আছে। লেবৰেটৰী এছিষ্টেণ্ট কেমিকেল প্লাণ্টত 10টা আছে। মেচিনিষ্টত আছে 10টা। মেকানিক মটৰ ভেহিকল, যাক চমুকৈ MMV বুলি কোৱা হয়, 4টা আছে। মেকানিক ডিজেলত 50টা আছে। ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিকত 2টা আছে। ছাৰ্ভেয়াৰত আছে 4টা। ৱেল্ডাৰ 20টা। চিভিল 20টা। ইলেক্ট্ৰিকেলত আছে 35টা। ইলেক্ট্ৰনিক্সত আছে 25টা আৰু মেকানিকেলত আছে 55টা। চাব টোটেল 511 আৰু গোটেই ৱেষ্টাৰ্ণ ক্ষেত্ৰত আছে 716টা। আৰু এতিয়া চাওঁ আহক আমাৰ যোনটো এজ ক্ৰাইটেৰিয়া হয়। এজ ক্ৰাইটেৰিয়াটো 18 বছৰৰ পৰা 24 বছৰত হ'ব লাগিব বুলি, তাতকৈ বেছি হ'লে নোৱাৰিব। ইয়াত আপাৰ এজ ৰিলেক্স আছে 5 বছৰ। SC আৰু STৰ কাৰণে 3 বছৰ। OBC কেণ্ডিডেটসকলৰ কাৰণে। Candidates belong to PWD category shall be given age relaxation up to 10 বছৰ। মানে যোনটো আপোনাৰ PWD কেটেগৰী সকলৰ কাৰণে 10 বছৰ। 15 বছৰ দিছে PWD কেটেগৰী, যোনটো ST SCৰ কাৰণে 15, 13 বছৰ দিছে OBC নন ক্ৰিমিনেল লেয়াৰৰ কাৰণে। আহক এতিয়া কোৱালিফিকেশ্যনটো চাই লওঁ আমি। একাউণ্টেণ্টৰ কাৰণে হ'ব লাগিব বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। কমাৰ্চত আপুনি গ্ৰেজুৱেশ্যন থাকিব লাগিব আপোনাৰ। Assistant Human Resource, Bachelor degree BA or BBA from recognized institute or university. Secretariat Assistant কাৰণে ITI in trade stenography. Stenographyত আপোনাৰ ITI ক'ব লাগিব ইংলিছ secretarial practice. কম্পিউটাৰ যোনটো কোপা হয়, কোপাত ITI কোপা ট্ৰেডৰ হ'ব লাগিব। ড্ৰাগছমেন চিভিলত ড্ৰাগছমেন ট্ৰেডত থাকিব লাগিব ITI ড্ৰাগছমেন ট্ৰেডৰ কোৱালিফিকেশ্যন হ'ব লাগিব। ইলেক্ট্ৰিচিয়ানো সেইটো কাৰণে ITI ইলেক্ট্ৰিচিয়ান ট্ৰেড। ইলেক্ট্ৰনিক্স মেকানিক ITI ইলেক্ট্ৰনিক্স মেকানিক ট্ৰেডত। ফিটাৰত আছে ফিটাৰতে।
ইনষ্ট্ৰুমেণ্ট মেকানিক ITI ইন ইনষ্ট্ৰুমেণ্ট মেকানিক, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিত আছে ITI ইন ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি চিষ্টেম মেইনটেনেন্স, লেবৰেটৰী এছিষ্টেণ্ট কেমিকেল প্লাণ্ট, BSc উইথ PCM or PhD বা ITI ইন লেবৰেটৰী এছিষ্টেণ্ট কেমিকেল প্লাণ্ট ট্ৰেডৰ, লেবৰেটৰী এছিষ্টেণ্ট ইন ITI ইন লেবৰেটৰী এণ্ড ইনফৰমেশ্যন চেঞ্চৰ, মেচিনিষ্টৰ কাৰণে ITI ইন মেচিনিষ্ট ট্ৰেড, MMV যোনটো মেকানিক মটৰ ভেহিকল ITI ইন মেকানিক মটৰ ভেহিকল ট্ৰেডৰ পৰা, মেকানিক ডিজেল ITI ইন মেকানিক ডিজেল ট্ৰেডৰ পৰা, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক ITI ইন ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক ট্ৰেডৰ পৰা থাকিব লাগিব, প্লাম্বাৰ ITI ইন প্লাম্বাৰ ট্ৰেড, সাৰ্ভেয়াৰ ITI ইন সাৰ্ভেয়াৰ ট্ৰেড, ৱেল্ডাৰ আছে ITI পাছ আউট ইন দ্য ট্ৰেড অফ ৱেল্ডাৰ গেছ এণ্ড ইলেক্ট্ৰিক, চিভিল তাৰপিছত আছে চিভিল কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স আৰু মেকানিকেল। এইকেইটা পষ্টৰ কাৰণে আপোনাৰ হ'ব লাগিব ডিপ্ল'মা ইন ৰেচপেক্টিভ ডিচিপ্লিনছ অৰ ইঞ্জিনিয়াৰিং ফ্ৰম এ গভ ৰেকগনাইজড ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। আৰু ইয়াৰ কাৰণে যোনটো আপোনাৰ ষ্টিপেণ্ড হয়, এইটো এপ্ৰেণ্টিছশ্বিপৰ কাৰণে এটা ষ্টিপেণ্ড দিয়া হয় প্ৰত্যেক মাহত আপোনাক চলিবলৈ। ষ্টিপেণ্ডটো হ'ব দি এপ্ৰেণ্টিছশ্বিপ আৰ এলিজিবল ফৰ মন্থলি ষ্টিপেণ্ড এজ পাৰ এপ্ৰেণ্টিছ এক্ট 1961, এপ্ৰেণ্টিছ ৰুলছ 1992 as amended from to long during their engagement period. And the trainee is not eligible for any TADA boarding or loading expenses incurred during the period of training. ONGC will not provide any financial assistance towards transportation. Selection basis to hobo apna selection hobo. Selection for engagement of apprentice would be based on the basis of marks obtained at merit round. In case of a similar number in merit, a person with higher age would be considered. No canvassing in influencing would be acceptable at any time and may render for non-consideration. মানে আপোনাৰ মেৰিট বেষ্টতে ইয়াত আপোনাৰ চিলেকশ্যন কৰা হ'ব। আপোনাৰ যোনটো ITI ডিপ্ল'মা বা বেচেলৰ ডিগ্ৰী তাৰ যোনটো আপোনাৰ পাৰ্চেণ্টেজ হয়, সেই পাৰ্চেণ্টেজটোৰ ওপৰতে আপোনাক চিলেকশ্যন কৰা হ'ব। আৰু যদি একেটা পাৰ্চেণ্টেজৰে দুজন ব্যক্তি থাকে, যোনজনৰ বয়সটো বেছি, সেইজনকে কনচিডাৰ কৰা হ'ব। আৰু এইখিনি কৰিলেও আপোনাৰ জেনেৰেল কণ্ডিশ্যনখিনি এইখিনি মই লিংকটো দি দিম বাৰু আপোনাৰ এডভাৰটাইজমেণ্টৰ ডাউনলোডত, আৰু অনলাইন কেনেকৈ কৰিব সেইটোও মই দি দিমগৈ বাৰু। হেৰিটো চালেই হ'ল, ডেছক্ৰিপশ্যনত মই দি দিম লিংকটো, আপোনালোকে চাই ল'ব। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ONGC ৱেবছাইটত যাব লাগিব, www.ongcapprentice.ongc.co.in। আৰু 29/7 অলৰেডি ডেটটো পাৰ হৈ গৈছে, আৰু আগষ্টৰ 17 তাৰিখৰ আগত আপুনি এপ্লাই কৰিব লাগিব। ইমানে বন্ধুসকল, বিশেষ নাই। আৰু আপোনালোকে যদি বিচাৰে কেনেকৈ এপ্লাই কৰে, মই আপোনালোকে এপ্লাই কৰাৰ এটা ভিডিঅ' বনাই মই আপলোড কৰিম। ইমানে ইম্পৰ্টেণ্ট ডেট কেইটামান ইছ্যু অফ এডভাৰটাইজমেণ্ট এট কল for apprentice 29 July তাৰিখে হৈ গৈছে অলৰেডি। অপেনিং অফ অনলাইন এপ্লিকেশ্যন পৰ্টেল এট www.ongcapprentice.ongc.co.in। 29 জুলাই তাৰিখে আপোনাৰ আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ফৰ ৰিচিভিং অফ এপ্লিকেশ্যন 17 তাৰিখে আগষ্টৰ। ডেট অফ ৰিজাল্ট চিলেকশ্যন আগষ্টৰ 24 তাৰিখে আপোনাৰ ৰিজাল্ট দি দিব। ৰিচিভ কনফাৰ্মেশ্যন ফ্ৰম কেণ্ডিডেটছ, কেণ্ডিডেটৰ পৰা যোনটো কনফাৰ্মেশ্যন থাকে সেইটো 24 তাৰিখে আপুনি দিব লাগিব, কোনো লেট কৰিলে নহ'ব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট কৰক। গতিকে নমস্কাৰ।